হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই সুজাতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতি খানাৰ কাৰণে আয়োজন চলাইছোঁ। এয়া হাঁহ এটা, আজি মানে কি হ'ল, গাঁৱৰ পৰা হাঁহ এটা আনিলোঁ আৰু বা এজনীৰ লগত সমানে হাঁহটো দুভাগ কৰিলোঁ। দুভাগ কৰি তাই আধা ল'লে, কাৰণ তাই ক'লে যে যিহেতু এটা হাঁহ অকলেতো খাব নোৱাৰ, দুইজনীয়ে ভাগ কৰি পিনি হাঁহ এটা খাওঁ বুলি ক'লে। মই হ'ব বুলি ক'লোঁ। হ'ব বুলি কোৱাত তাই হাঁহটো আনিলে, গাঁৱৰ পৰা আনি পিনি কাটি পিনি সমানে দুভাগ কৰি তাই আধা লৈ গ'ল আৰু আধা মই লৈ আহিলোঁ। আনি এতিয়া হাঁহটো ৰাতিলৈ বনাওঁ বুলি ল'লোঁ। আৰু এয়া মই কি কৰিলোঁ, হাঁহ মাংসখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। ধুই মেলি লৈ আদা ৰচুন পিঁয়াজ কাটি মেলি এতিয়া তেলতে তেজপাত আৰু শুকান জলকীয়া পিঁয়াজ এইবিলাক দি পিনি মই ধুনীয়াকৈ এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু তাতে মই অলপ ভাজি পিনি আদা নহৰু থেতেলিয়াই থোৱা আদা নহৰুখিনিও লগত এড কৰি দিছোঁ। আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজিম অকণমান গ্ৰেভি টাইপ হোৱালৈকে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তাৰ মাজতে মই তাতে অকণমান নিমখো এড কৰি দিছোঁ। আৰু আদা নহৰুখিনি নিমখ নিদিলে চচঙা টাইপ হৈ থাকে, নিমখ চিমখ দি দিলেহে ধুনীয়াকৈ বস্তুটো মানে মিলি যায়, সিজিবলৈ ভাল হয় আৰু নিমখটো দি দিলে। আৰু এইখিনি মছলাখিনি মই কি কৰোঁ, সদায় মানে গোটেই মছলাখিনি লগাই এনেকৈ পানীত গুলি লওঁ। আৰু ইয়াতে আছে জিৰা গুড়ি আছে, ৰেড চিলি আছে আৰু মিট মছলা, হালধি, গোটেইখিনি ধুনীয়াকৈ মই পানীত পেষ্ট এটা বনাই লৈছোঁ। আৰু এনেকৈ দিলে মছলাটোৰ গোন্ধটো খুব ধুনীয়া ওলায়। এতিয়া এইখিনি মই ভাজি থকা আদা নহৰুখিনি পিঁয়াজৰ পেষ্টত মই এইখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এটা মছলাৰ পেষ্ট বনাই ল'ম। ভাজি খুব ধুনীয়া এটা গোন্ধ ওলায় ইয়াৰ পৰা। আৰু সেই ভাজি হোৱাৰ লগে লগে মই তাতে মাংসখিনি এড কৰি দিম। আৰু এতিয়া এইখিনি অকণমান ভাজি যাবলৈ গৈছোঁ। এতিয়া মাংসখিনি তাতে দি দিছোঁ। খুব লোকেল হাঁহ যে, এনেই বজাৰততো আজিকালি হাঁহ মানে এভেইলেবল, কিন্তু বজাৰৰ হাঁহবোৰ কিবা খাই ভাল নালাগে। আৰু এইটো হাঁহ লোকেল হাঁহ, ইমান তেল ওলালে নহয়, খাবলৈও খুব টেষ্টি হৈছিলে। লাষ্টত মই মাংসখিনি ভাজিলোঁ, খুব ভাজি লাষ্টত এনেকুৱা হ'বলৈ দিলোঁ। আৰু এতিয়া ইয়াত মই কাটি থোৱা আলুখিনি এড কৰি দিছোঁ। এতিয়া আলুখিনি দি পিনি আকৌ অলপ দেৰি মই ভাজি ল'ম। ধুনীয়াকৈ ভাজি লোৱাৰ পিছত লাষ্টত আৰু এয়া ভাত আৰু মাংস পৰিৱেশন কৰিবলৈ বাঢ়ি ল'লোঁ। কেপচিকাম অলপ লাষ্টত দি দিলোঁ। ল'ৰা ইমান উৎপাত কৰিলে লাষ্টলৈকে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া ৰাতি ভাত সাজ